শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু এৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ ৰাম 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 প্ৰভু ভগৱন্ত ভকতৰ নৱ নিধি হৰিক স্মৰণে আৰম্ভৰ কহি পৰীক্ষিত মুখ কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদাৰিলা তাৰ হাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ কৃষ্ণ আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলো যে প্ৰভু ভগৱন্তই যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত প্ৰভু ভগৱন্তই বিভিন্ন জেগাত অৱতাৰ ল'ব পাৰে আৰু ইয়াত কৈছে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰিক স্মৰণে আৰম্ভৰ হৌক নীতি প্ৰভু ভগৱন্তক স্মৰণ কৰিলে আমি প্ৰভু ভগৱন্তক চৰণ সেৱা শৰণ ললে স্মৰণ কৰিলে নৱনিধি হৈ যায় বুলি কৈছে প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৈ যায় নৱনিধি হৈছে ঐশ্বৰ্য সম্পদ এই ঐশ্বৰ্য সম্পদ নৱনিধি কুবেৰৰ তাতো আছিলে সেইকাৰণে আমাৰ নৱনিধি সম্পদ হৈছে প্ৰভু ভগৱন্ত ভগৱন্তক স্মৰণ কৰিলে আমাৰ সকলো নৱনিধি আৰু হৌক সিদ্ধি সকলো আমাৰ কাৰ্য সিদ্ধি হৈ যায় আৰু হৰিকে কেৱল সঁচা মাত্ৰ হৰিয়ে সঁচা ভ্ৰান্ত বিনে মিছা যত দেখা শুনা মানে এইবুলি আমি গোসাত পাইছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক গোসাত দিছে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ আৰু পৰীক্ষিতৰ মুখ্য কথাসকল প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তলৈকে পৰীক্ষিতৰ মুখ্য কথা আছে আৰু পৰীক্ষিতৰ কথা শুনিলে আৰু পৰীক্ষিতৰ স্বভাৱ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তলৈকে এইখিনি কথাকে আমি পাম কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ আৰু কৃষ্ণৰ কিংকৰ হ'ব পাৰিলে আমাৰ অতিকৈ ঐশ্বৰ্য সম্পদ নৱনিধি নাই কৃষ্ণৰ কিংকৰ হ'ব পাৰিলে আমি ভাল সেইকাৰণে সকলোৱে আমি হিন্দু সনাতন সকলো সমাজ অসমীয়া সমাজে কৃষ্ণৰ কিংকৰ হ'বলৈ আমি যত্ন কৰিব লাগে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তলৈকে মহামুনি শুকদেৱে এইখিনি কথাকে আমাক নিগৰি কৈছে
সুখমুখাদ মিত্ৰদ্ৰব্য সংযুক্তম পিবত ভাগৱত মানে আমৰসৰ ফলৰ যেনেকে মিঠা সোৱাদৰ ফল ৰস ওলায় তেনেকে সুখ মুখৰ পৰা নিগৰি ওলোৱা এইখিনি ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তলৈকে আছে। ইয়াক আমি পান কৰিব লাগে। সংক্ষেপ কৰিয়া উঠাৰিয়া তাৰহাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ ভূঞা আৰু সংক্ষেপে কৰি এইখিনি হাৰ কটাকে মহাৰাজ পৰিকৃত ৬০,০০০ লিখি সুখমুখৰ বাক্যৰ মুখৰ পৰা নিগৰি উলিয়াইছে আৰু এইখিনি কথাকে হাৰ তত্ত্ব হিচাপে জনাইছে। এতিয়া সুখমণি হৈছে ভাগৱত শাস্ত্ৰ। পৰীক্ষিত ২৮ সহস্ৰ এতিয়া আমি অসমীয়া সমাজ আমি চবে পান কৰিব লাগে বাৰে বাৰে ভাগৱত কথা। আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছিলো হিন্দু সনাতনৰ ধৰ্মৰ কিছুমান বিষয়, যিহেতু মংগলাচৰণ। এই মংগলাচৰণটোত আমি আলোচনা কৰিলে আৰু এই পাঠ কৰিলে শ্ৰৱণ কৰিলে আমাৰ আচৰণখিনি মংগলময়। আমি আলোচনা কৰিছিলো যে আমাৰ ভাৰতবৰ্ষত ভগৱান শ্ৰীকৃষ্ণ ৰাম অযোধ্যাত অৱতাৰ লৈ মানৱ কল্যাণ কৰিলে, ধৰ্ম সংস্থাপন কৰিলে, সাধুসকলক পৰিত্ৰাণ কৰিলে আৰু ধৰ্ম সংস্থাপনৰ কাৰণে কলি গুৰু ৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ জন্ম হৈছে। প্ৰভুসকল সত্য যুগত ধ্যান, ত্ৰেতাৰ যুগত যজ্ঞ, দাপৰত পূজা কৰি ভগৱন্তক পাইছিলে আৰু কলিত হৰিনাম কৰিলে হেনো প্ৰভু ভগৱন্তক পায়। সেইকাৰণে কলিত হৰিনামে হাৰ। হৰি নামৈব নামৈব মম জীৱনম কলো নাস্তি নাস্তব্য নাস্তব্য ঘটিৰন্যথা। হৰিনামৰ বাহিৰে বেলেগ অন্যতা কাম নাই। সেইকাৰণে প্ৰভুসকল আমি ভাবিব লাগে, কলিত গুৰুৰূপে ভগৱন্তই শংকৰদেৱ মাধৱদেৱ হৈ এই আমাৰ অসমত অসমীয়া সমাজক উদ্ধাৰ কৰিছে। আৰু এই শ্ৰীমদ ভাগৱত শাস্ত্ৰ সংস্কৃত শাস্ত্ৰ আছিলে। সংস্কৃত শাস্ত্ৰৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুৰূপে আমাৰ অসমত অৱতাৰ আমাক অসমীয়ালৈ প্ৰদান কৰিছে। সেইজনাক কৃপালু গুৰুজনাক আমি কোটি কোটি বাৰ নমস্কাৰ সকলোৱে কৰিব লাগে। আৰু গুৰুজনাৰ আদৰ্শ গীত মাত ভাওনা কীৰ্তন ঘোষা আমি গাব লাগে, প্ৰাৰ্থনা আমি গাব লাগে, শ্ৰীমদ ভাগৱত পঢ়িব লাগে, বৰগীত গাব লাগে। সকলোৱে গাওক, সকলো অসমীয়া সমাজে গাওক। আমাৰ হিন্দু ধৰ্মৰ পৰা আঁতৰি যাতে নেকি নাযাওঁ। আটাইতকৈ দুৰ্ভাগ্য কথা, আমাৰ হিন্দু সনাতনৰ অসমীয়া সমাজে বেলেগ ধৰ্মত আচৰণ কৰি আমাৰ দুৰ্ভাগ্যজনক হৈছে। আমাৰ ক'বলৈ মন গৈছে, আমাৰ হিন্দু সনাতনৰ অসমীয়া সমাজে খ্ৰীষ্টীয় ধৰ্মত সোমাই গৈ কিছুমান খ্ৰীষ্টীয় পালন কৰিছে। আমি সেইটো দুখ নাপাওঁ, কিন্তু এটা কথা আলোচনা কৰিছো প্ৰভুসকল, আমাৰ অসমীয়া সমাজৰ মানুহ চাব, আমি আৰু চাই আছো খ্ৰীষ্টান ধৰ্মত সোমাই গৈ প্ৰতি দেওবাৰত গীৰ্জা বিচাৰি যায়, গীৰ্জা দৰ্শন কৰিবলৈ যায়। তেওঁলোকেতো যাবই, যিহেতু নিজৰ নিজৰ ধৰ্ম। কিন্তু এটা কথা ভাবি চাব, আমাৰ অসমীয়া সমাজত পূৰ্বৰ পৰা খ্ৰীষ্টান ধৰ্ম নাছিলে। মহাপুৰুষ কৃপালু গুৰুজনাৰ শংকৰদেৱ মাধৱদেৱ দি থোৱা এখন আমাৰ নাম টকাগিৰি নামঘৰ আছিলে। কিন্তু
খ্ৰীষ্টীয় সমাজ লোকে যেনেকে প্ৰতি দেওবাৰত সপ্তাহৰ মূৰে মূৰে গীৰ্জা দৰ্শন কৰিব যায়, ঠিক তেনেধৰণে আমিও আমাৰ অসমীয়া সমাজে নামঘৰ যদি দৰ্শন কৰিব যায় তেতিয়াহ'লেনো কি আপত্তি আছিলে? কোনোবা মানা কৰিছিলে নেকি নামঘৰত যাব নাপায়? কিন্তু আমিও তেনেকে যাব লাগে প্ৰতি সপ্তাহৰ বা এমাহৰ মূৰত। কোনো এজন মানুহ এনেকুৱা আছে দুখত পৰি পেলাই, কোনো এজন মানুহ আমাৰ হিন্দু মানুহ কোনো দিনাই নামঘৰ দৰ্শন কৰিবলৈ যায়, গুৰু সেৱা কৰিব নাযায়, অনুষ্ঠান নামঘৰ কীৰ্তন ৰাজহুৱা অনুষ্ঠান কীৰ্তন চলি থাকিলেও কোনো দিনে প্ৰৱেশ কৰি পোৱা নাই। সেনেকুৱা এজন ব্যক্তি আজি, সেনেকুৱা এজন মানুহবোৰ ব্যক্তিবোৰ বেলেগ ধৰ্মত সোমাই গৈ বেলেগ বেলেগ গীৰ্জা দৰ্শন কৰিব যায়। ঠিক তেনেধৰণে আমাৰ হিন্দু সমাজৰ মানুহবিলাকেও যে আমাৰ নাম থকা গৃহত যদি প্ৰৱেশ কৰোঁ, দৰ্শন কৰোঁ, আমাৰ সমস্ত দুখ বেদনাখিনি ঈশ্বৰক যদি অৰ্পণ কৰি দিওঁ, কিহৰ তেনেহ'লে আমাৰ দুখ হ'ব? কিহৰ তেনেহ'লে আমাৰ অসুবিধা হ'ব? আমাকতো কোনেওতো আমাক বাধা দিয়া নাই নামঘৰত যাব নাপায়। সেইকাৰণে প্ৰভুসকল অকণমান ইয়াতে আমি মংগলাচৰণৰ আৰু ঋষি প্ৰশ্নৰ ইয়াতে হিন্দু সনাতনৰ ধৰ্মৰ বিষয়ে হোৱা কাৰণে আলোচনা কৰিলোঁ। ইয়াতে ভগা দুটা অপৰাধ হ'ব পাৰে, কাৰোবাক দোষ দিব পাৰে, সকলোকে ক্ষমা কৰিছোঁ। আমাৰ হিন্দু ধৰ্মখিনি সকলোৱে ল'ব, ভাগৱততে আছে, ইয়াতে আছে, আছে ভাগৱত, তাতে পাবা আদি অন্ত, আদিৰ পৰা অন্তলৈকে ভাগৱততে আছে। সেইকাৰণে প্ৰভুসকল আমি সকলোৱে ভাগৱত ধৰ্ম ল'ব লাগে, ভাগৱত পঢ়িব লাগে, কীৰ্তন ঘোষা সকলো আমি প্ৰাৰ্থনা গাব লাগে, সকলোৱে গাওঁ। এইবুলি মহাপুৰুষ আমাৰ গুৰুজনাই ইয়াত উল্লেখ কৰিছে। আজিলৈ ইমানতে এৰিছোঁ, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি। কৃষ্ণ কৃষ্ণ।